হেল্ল' বন্ধুসকল, তো কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে মই এইফালে ভাত পাতি লৈছোঁ আৰু লগতে এতিয়া মই লৈছোঁ মাছৰ পেটু আৰু এইফালে বেঙেনা কাটি, পিঁয়াজ কাটি, জলকীয়া কাটি লৈছোঁ আৰু এইফালে পঁইতা ভাত মানে ঠাণ্ডা ভাত, আমাৰ এইফালে খোৱা হয় ঠাণ্ডা ভাত ৰাখি থৈছোঁ। আৰু এতিয়া মই কেৰাহীটো পাতি ল'লোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াতে দিম এতিয়া তেল। এইফালে দেখিছে মই তেল দিবলৈ লৈছোঁ। এয়া তেল দিয়া হৈ গ'ল আৰু এই তেলখিনি দিয়াৰ পাছতে আমি পিঁয়াজখিনি দি দিম। এইফালে দেখিছে পিঁয়াজ দি দিছোঁ। পিঁয়াজবোৰ ভালদৰে লৰাই লৈ সিজিবলৈ দি মই জলকীয়াটো দি দিছোঁ। এতিয়া ভালদৰে জলকীয়া আৰু পিঁয়াজবোৰ মিক্স কৰি লৈছোঁ। জলকীয়া আৰু পিঁয়াজবোৰ ধুনীয়াকৈ সিজাৰ পাছত ইয়াতে মই বেঙেনা কেইডোখৰ দিম। এইফালে নিমখ আগতে মই দি লৈছোঁ, হালধি জোখমতে, নিমখ জোখমতে, আৰু এতিয়া বেঙেনা কেইডোখৰ দি দিছোঁ। গেছটো অলপমান ল' ফ্লেমত থৈছোঁ, ভালদৰে সিজিবলৈ দিছোঁ। ভালদৰে সিজি গৈছে। এতিয়া মই দি দিছোঁ মাছৰ পেটু। ভালদৰে মিক্স কৰি ল'ব। এইফালে হৈ গৈছে মাছৰ পেটু আৰু কণী। ইয়াতে মই মছলা দিছোঁ, ৰং মছলা, মিট মছলা আৰু জিৰা মছলা। হৈ গৈছে, খাবলৈ হৈছে আৰু এতিয়াও মই এতিয়া ভাতবোৰ দি দিছোঁ লাহেকৈ। মোৰ সিজা গৈছে। এতিয়া মই পঁইতা ভাতবোৰ দি ধুনীয়াকৈ মিক্স কৰি থৈছোঁ। অকণমান সিজিবলৈ দি থৈছোঁ, ঢাকি দিছোঁ অকণমান। হৈ গ'ল। বাই বাই।